want justice. Justice, justice. We want justice. Justice, justice. প্ৰসংগ জুবিন গাৰ্গৰ ন্যায় We want justice. Justice, justice. We want justice. Justice, justice. SITৰ তদন্তক লৈ উৎকণ্ঠিত সকলো ন্যায়ৰ দাবীত অটল ৰাজ্যবাসী ৰাজ্যজুৰি আছুৰ অৱস্থান বিক্ষোভ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ মঙলবাৰৰ দৃশ্য এয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ নেতৃত্বত এইদৰেই অৱস্থান বিক্ষোভ পালন কৰে সদৌ অসম ছাত্ৰ সন্থাই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল সদৌ অসম ছাত্ৰ সন্থা প্ৰথম কথা তদন্তৰ কোনো বিষয় কোনো ৰাজহুৱা কৰিব নোৱাৰে তদন্তকাৰী সন্থাই ৰাজহুৱা কৰিব নোৱাৰে আৰু আমি যেহেতু প্ৰথম দিনৰ পৰা কৈ আছোঁ যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু দোষীসকলে কঠোৰ শাস্তি পাব লাগে তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে এতিয়া আজি যদি আমি আলোচনালৈ যদি অংশগ্ৰহণ কৰোঁ তেতিয়াহ'লে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু দোষীসকলৰ অধিবক্তাই আদালতত এটা অজুহাত ল'ব যে তদন্তটো নিৰপেক্ষ হোৱা নাই কাৰণ আমাৰ শাস্তিৰ দাবী যিসকলে কৰি আছে তেওঁলোকক মাতি আনি আলোচনা কৰি আছে গতিকে তদন্তটো নিৰপেক্ষ হোৱা নাই বুলি অজুহাত লৈ ন্যায়ালয়ত তেওঁলোকে হাৰি যাব পৰা এটা উপায় ল'ব পাৰে আছুৰ সভাপতি উৎপল শৰ্মাৰ হুংকাৰ জুবিন গাৰ্গক ন্যায় নিদিয়া পৰ্যন্ত যুদ্ধ অব্যাহত থাকিব প্ৰবাসী অসমীয়াক VVIPৰ দৰে আতিথ্য কিয় বুলিও প্ৰশ্ন উৎপল শৰ্মাৰ সিদ্ধাৰ্থ শ্যামকানু শেখৰ গোস্বামী নহয় ছিংগাপুৰত যিকেইটা জাতিদ্ৰোহীয়ে ইয়ত পাৰ্টিটোৰ আয়োজন কৰিছিল যিকেইটাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত পানীত ককবকাই থাকোঁতে তেওঁক সহায় কৰিবলৈ যোৱাৰ পৰিৱৰ্তে ইয়তত খিকিন্দালি কৰি আছিল সেইসকলক তদন্তৰ আওতালৈ আনিব লাগে প্ৰথম দিনৰ পৰাই দাবী আছিল এতিয়া দেখিছোঁ তেওঁলোকক অনুনয় বিনয় কৰি তদন্তৰ আওতালৈ অনা হৈছে তেওঁলোকে সিদ্ধান্ত লৈছে তেওঁলোক যাব নে নাযাব তেওঁলোকে সিদ্ধান্ত লৈছে তেওঁলোক কেতিয়া যাব তেওঁলোকে সিদ্ধান্ত লৈছে তেওঁলোক কেনেকৈ যাব এই কথাটো দুৰ্ভাগ্যজনক তেওঁলোকক বিলাসী আতিথ্য কিহৰ কাৰণে শেখৰ গোস্বামী যদি ছিংগাপুৰৰ পৰা অহাৰ পাছত ইয়াত 3 দিনলৈকে সংবাদ মাধ্যম সম্বোধন কৰিব পাৰে সন্দীপন গাৰ্গ অমৃত প্ৰভাই যদি অহা যোৱা কৰি থাকোঁতে SITৰ অফিচলৈ যাওঁতে জেৰাৰ সন্মুখীন হওঁতে সংবাদ মাধ্যম সম্বোধন কৰিব পাৰে এইকেইজনে কিয় নোৱাৰে ইফালে সাধাৰণ সম্পাদক সমীৰণ ফুকনৰো একেই দাবী এই যুদ্ধ চলি থাকিব জুবিনদাক ন্যায়ৰ এই বিষয়টোক বাদ আন কোনো কথা অসমৰ জনসাধাৰণে এইকেইটা দিনত পাতিব খোজা নাই আমি এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে জুবিনদাক ন্যায় দিব লাগিব জুবিনদাৰ সৈতে ছিংগাপুৰলৈ যোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তি ছিংগাপুৰৰ সেই ইয়ত পাৰ্টিত থকা প্ৰতিগৰাকী ব্যক্তি আৰু যিসকল লোকে জুবিনদাৰ বিৰুদ্ধে বিভিন্ন অপৰাধ সংঘটিত কৰিলে সেই সকলোকে তদন্তৰ আওতালৈ আনি জুবিনদাৰ বিৰুদ্ধে হোৱা সকলো অপৰাধ তেওঁৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ তদন্ত কৰি মানুহজনক ন্যায় দিব লাগে গোৱালপাৰা মাজুলী নগাঁও যোৰহাটতো আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অটল সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ যে জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি নচলিব আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবই লাগিব আৰু পানী নসৰকা তদন্ত হ'ব লাগিব আইনৰ সুৰুঙাৰে যাতে কোনো দোষী সাৰি যাব নোৱাৰে তাৰ কাৰণে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আনহাতে ধেমাজি আৰু গোলোকগঞ্জতো আছুৱে বিচাৰিলে ন্যায় গোলোকগঞ্জত ধুবুৰী জিলা আছুৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিক্ষোভ সমদল লখিমপুৰ আৰু মঙলদৈতো হৰপ সদৌ অসম ছাত্ৰ সন্থা মুঠৰ ওপৰত সকলোৱে দাবী কৰে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গ নামৰ যিগৰাকী সত্তা অসমীয়া খিলঞ্জীয়া ৰাইজৰ তেখেতে প্ৰতিটো মুহূৰ্ততে নেতৃত্ব দিয়াইছিলে প্ৰতিটো সমস্যাত তেখেতে অসমীয়া খিলঞ্জীয়া ৰাইজৰ লগত থাকি তেখেতে আগবাঢ়িছিলে এইগৰাকী শিল্পীক ষড়যন্ত্ৰমূলকভাৱে ছিংগাপুৰত নি হত্যা কৰা হ'ল তাৰপিছত চৰকাৰে যেনেধৰণে ক্ষিপ্ৰতাৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু কৰিব পৰা নাই যাৰ প্ৰতিবাদত আমি আজি ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে আনহাতে মানকাছৰ আৰু মৰিগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ বাদ কৰি নগ'ল মুছলপুৰ শিৱসাগৰ সোণাৰী তিনিচুকীয়া আদি অঞ্চলো
মুঠৰ ওপৰত জুবিন গাৰ্গক শীঘ্ৰেই ন্যায় প্ৰদানৰ দাবীত বিক্ষোভ প্ৰতিবাদত এইদৰেই ৰাজ্য কপালে সদৌ অসম ছাত্ৰ সন্থাই। ব্যুৰো ৰিপৰ্ট NKTV+।